হয় চাওক, আজি যেহেতু প্ৰতিপদ তিথি আৰু প্ৰতিপদ তিথিৰ পৰাই বিল্লেশ্বৰ দেৱালয়ত 10 দিনীয়া যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা আৰম্ভ হৈছে। আৰু আজি প্ৰতিপদ তিথিৰ দিনটোত দেৱী দুৰ্গাক যি শৈলপুত্ৰী ৰূপত পূজা অৰ্চনা কৰা হৈছে। আৰু বিল্লেশ্বৰ দেৱালয়ৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো যথেষ্ট এটা আটকধুনীয়া হৈ পৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ND24 দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্য দেখুৱাইছোঁ। আৰু সন্ধিয়াৰ ভাগত যি বন্তি প্ৰজ্বলন কাৰ্যসূচী, সেই কাৰ্যসূচীত অংশ ল'বৰ বাবে আচলতে ইয়াৰ যিসকল স্থানীয় যুৱতী, সেই যুৱতীসকল ওলাই অহা পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে সমূহীয়াভাৱে যি শ্লোকপাঠ, এই মুহূৰ্তত সেই সমূহীয়া শ্লোকপাঠ তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে। কিন্তু বিল্লেশ্বৰ দেৱালয়ৰ যি চৌহদ, সেই চৌহদ অতি আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। কিন্তু ইয়াত থকা যিসকল ইয়াৰ যুৱতী কিশোৰী, সকলোৱে আচলতে আটকধুনীয়াকৈ ওলাই আহি আচলতে যি শ্লোকপাঠ, সমূহীয়া শ্লোকপাঠত এই মুহূৰ্তত অংশ লোৱা পৰিলক্ষিত হৈছে। পোনে পোনে মই ND24 দৰ্শকসকলক সেই দৃশ্য কিছু দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আৰু এই ধৰণে এটা মাংগলিক পৰিৱেশৰ মাজত ইয়াৰ যি বিল্লেশ্বৰ দেৱালয়ৰ আজি যি প্ৰতিপদ তিথি, সেই প্ৰতিপদ তিথিৰ যি দেৱী দুৰ্গাৰ শৈলপুত্ৰী ৰূপত যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা কৰি থকা হৈছে। মই যি ইয়াত আলোকসজ্জা, সেই আলোকসজ্জাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো অকণমান দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াত উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ সৈতে কিছু কথা পতাৰ চেষ্টা কৰিম। অকণমান মই প্ৰথমে আপোনাৰ লগত কথা পতাৰ চেষ্টা কৰিম। এটা আটকধুনীয়া পৰিৱেশৰ মাজত আজি প্ৰথমটো দিন কেনেকুৱা লাগিছে? মানে বেলখৰ বিল্লেশ্বৰ দেৱালয়ৰ যিটো মানে পূজা, সেইটোৰ আনন্দৰ বিষয়ে আৰু ক'বলগীয়া নাই। আৰু সমগ্ৰ অসমবাসীয়ে এইটো জানে। তো আজিৰ পৰা আমাৰ পূজা আৰম্ভ। এইবাৰ অকণমান মানে আগতীয়াকৈ আমাৰ পূজা লাগিছে গাত আচলতে। গতিকে আজি প্ৰতিপদ, আজিৰ পৰা আমাৰ প্ৰায় 10 দিন আমাৰ পূজা চলিব। গতিকে আমাৰ আপোনালোকে দেখিছে আটক ধুনীয়াকৈ সজোৱা হৈছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে। গতিকে আমি অতি উৎফুল্লিত, গোটেই বেলখৰবাসী নহয়, সমগ্ৰ নলবাৰীবাসী এই পূজাটোক লৈ খুব উৎসাহেৰে বাট চাই থাকে। গতিকে অকণমান আপোনাৰ লগত কথা পাতিম। বতৰ কিছু প্ৰতিকূল, বৰষুণ পৰি আছে, তাৰ মাজতো কিন্তু পূজা আজি উৎসাহ আৰম্ভ। হয়, আমাৰ এই ভক্তপ্ৰাণ ৰাইজ হিলদোল ভাঙি আহিছে। আজি আমাৰ প্ৰতিপদ তিথি, ইতিমধ্যে আমাৰ বন্তি প্ৰজ্বলন হৈ গ'ল। এতিয়া আমাৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন হ'ব আৰু গ্ৰন্থমেলা উন্মোচন হ'ব। আৰু তাৰ পিছতেই আমাৰ আজি নাগাৰা নাম পৰিৱেশন হ'ব। আমি গৌৰৱেৰে জনাবলৈ পাই আপোনালোকক সুখী হ'ম যে ইতিমধ্যে আমাৰ ইয়াত ভক্তৰ সমাগম ঘটিছে, অগণন ভক্তৰ সমাগম ঘটিছে। আৰু বিল্লেশ্বৰ দেৱালয় এই মাহাত্ম্য, বিল্লেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ এই মাহাত্ম্য, আৰু এই সদায় এই যি বছৰে বছৰে মাহাত্ম্য মানুহৰ অন্তৰত সোমাই গৈছে, সেই দেশ বিদেশৰ ভক্তৰ ইয়াত সমাগম ঘটে। নিশ্চয়কৈ আপোনাক অনুৰোধ জনাম, আপুনি যিহেতু কৈছে আজি প্ৰদৰ্শনী ইয়াত মুকলি হ'ব, কিছু সময় পূৰ্বে আমি দেখিছিলোঁ প্ৰদৰ্শনী আটকধুনীয়াকৈ ইয়াত সজাই পৰাই তোলা হৈছে। আমি তালৈকে যাম, আপোনাৰ সৈতে কিছু কথা পাতিম। মই অকণমান তালৈকে যাম, আমি পৰিৱেশটো দেখুৱাই থাকিম। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীৰ ঐতিহাসিক যি বিল্লেশ্বৰ দেৱালয়, সেই বিল্লেশ্বৰ দেৱালয়ৰ যি চৌহদ, সেই চৌহদ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। আৰু আজি প্ৰতিপদ তিথিত দেৱী দুৰ্গাক যি শৈলপুত্ৰী ৰূপত যি পূজা অৰ্চনা, সেই পূজা অৰ্চনা ইয়াত কৰা হৈছে। আৰু আজিৰে পৰা যি গ্ৰন্থমেলা, বিল্লেশ্বৰ দেৱালয়ত গ্ৰন্থমেলা সমানে আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত থকা যিটো শিৱৰ মহাদেৱৰ যিটো ইয়াত স্থায়ী মূৰ্তি, সেই মূৰ্তিটো ইয়াত আটকধুনীয়াকৈ ৰখা হৈছে। আৰু সেই যিটো পৰিৱেশ, সেই পৰিৱেশটো মই আমাৰ দৰ্শকসকলৰ বাবে দেখুওৱাৰ চেষ্টা কৰিম। আৰু এইবাৰ বিল্লেশ্বৰ দেৱালয়ত যি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে, আৰু সেই প্ৰদৰ্শনীত বিল্লেশ্বৰ দেৱালয়ৰ যি ইতিহাস, সেই ইতিহাস ইয়াত তুলি ধৰাৰ চেষ্টা কৰা হৈছে। আৰু ইতিহাস কিংবদন্তি সম্পৰ্কীয় যি প্ৰদৰ্শনী, সেই প্ৰদৰ্শনী ইয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। আৰু দেখিবলৈ পোৱা গৈছে এই যিখিনি ইতিহাসৰ সমল, সেই সমলখিনি ইয়াত উপস্থাপন কৰা হৈছে। দেৱালয়ৰ ইতিহাস স্বাক্ষৰিত যি শিলালিপি, সেই শিলালিপি ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ঠিক একেদৰে ইয়াত বিভিন্ন ধৰণৰ যি স্থাপত্যৰ চানেকি, সেই চানেকিসমূহ ইয়াত তুলি ধৰা হৈছে। অকণমান মোৰ লগত যিহেতু উদ্যোক্তাসকল আছে, মই তেখেতসকলৰ সৈতে কথা পাতিম। কিছু ইয়াত আঁতৰত আচলতে বিল্লেশ্বৰ দেৱালয়ৰ যি ইতিহাস, সেই ইতিহাস ইয়াত তুলি ধৰা হৈছে। মই অকণমান মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগক সেই দৃশ্যখিনিও দেখুৱাবলৈ অনুৰোধ জনাম। প্ৰথমে মই পুনৰবাৰ দেখুৱাই লৈছোঁ ইয়াত স্থায়ী মহাদেৱৰ যিটো মূৰ্তি, সেই মূৰ্তিটো ইয়াত আটক ধুনীয়াকৈ আলোকসজ্জাৰে সুসজ্জিত কৰি তোলা হৈছে।
আৰু এইবাৰ প্ৰথমবাৰৰ বাবে বিল্লেশ্বৰ দেৱালয়ৰ যি ইতিহাস আছিল সেই ইতিহাসক তুলি ধৰা হৈছে অকণমান আপোনাৰ লগত কথা পাতিম অকণমান যদি ইতিহাসখিনি আমাৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে প্ৰথমতে ইয়াত কি দেখুওৱা হৈছে যদিও ইয়াত লিখি দিয়া হৈছে যে প্ৰতিষ্ঠাৰ পূৰ্বে এটা টিলা আছিল আৰু সেই টিলাটোৰ পৰাই গোটেই বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাসটো আৰম্ভ হৈছিল কথাখিনি কৈ যাওক আচলতে সকলোৱে দুৰ্গা পূজাৰ প্ৰথমতে শুভকামনা জনাইছোঁ আমাৰ বিল্লেশ্বৰ দেৱালয় হ'ল খ্ৰীষ্টীয় ৪ৰ্থ শতিকাতে আমাৰ নাগাক্ষ ৰজা বুলি কয় নাগাক্ষ ৰজাৰ দিনত ইয়াত এগৰাকী ব্ৰাহ্মণ পণ্ডিত আছিল ৰূপনাৰায়ণ আৰু ৰূপনাৰায়ণ দেৱশৰ্মাৰ এটি কপিলী গাই গৰু আছিল আৰু কপিলী গাইজনীয়ে ঘৰত গাখীৰ দিয়া নাছিল মই আপোনাক ৰখাই লৈছোঁ ইয়াত যিহেতু প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ইয়াত চিত্ৰ আকাৰে যদি আমি কথাখিনি কৈ যাওঁ তেতিয়া দৰ্শকসকলে বেছিকৈ ভালকৈ বুজিব পাৰিব এয়া ৰূপনাৰায়ণ দেৱশৰ্মাৰ সেই ইয়াত থকা টিলাটোত কপিলী গাইজনী ঘূৰিছে আৰু গাইজনীৰ গাখীৰ এয়া পৰি আছে দেখিছে আপোনালোকে গাইজনী ঘৰত গাখীৰ নিদিয়ে কিন্তু ইয়াত এটা শিৱলিংগ আছিল আমি অজ্ঞাতে আছিল তেতিয়া আৰু সেই লিংগটোৰ ওপৰত গাইজনীয়ে আপুনি কপিলী গাইজনীয়ে গাখীৰ দিয়ে পিছলৈ আমাৰ মানুহে গম পাই পেলাই যে ইয়াত দেখুৱালে যে ৰূপনাৰায়ণে আহি পেলাই তাতনো কি আছে আচলতে ইয়াৰে পৰৱৰ্তী এই পৰ্যায়টো দেখুওৱা হৈছে যে গাইজনীয়ে গাখীৰ যে দিছে তাত আচলতে কি আছে তাৰ অনুসন্ধান কৰিছে এই কোৰলৈ মাটিৰে গুচাই পেলাই পাছত দেখিলে যে শিৱলিংগটো ইয়াত উদ্ঘাটন হৈছে তাৰপিছত ৰূপনাৰায়ণ দেৱশৰ্মাই সেই লিংগটো উদ্ঘাটন হোৱাৰ পিছত সপোনত দেখিলে যে মই ইয়াত স্বয়ং আৱিৰ্ভূত হৈছোঁ মই বিল্লেশ্বৰ গতিকে তোমালোকে পূজা সেৱা কৰিবা আৰু এতিয়া এয়া পিছৰ পৰ্যায়ত ৰূপনাৰায়ণ দেৱশৰ্মাই ধুনীয়াকৈ পূজা অৰ্চনা কৰিছে ওং বিল্লেশ্বৰায় নৰকাৰণৱতাৰণায় জ্ঞানপ্ৰদায় করুণাময় সাগরায় কর্পূর কুন্দ ধবলেন্দু জটাধরায় দারিদ্র দুঃখ দহনায় নমঃ শিৱায় এনে মন্ত্ৰৰে ধুনীয়াকৈ পূজা সেৱা কৰিছে তাৰ পিছৰ পৰ্যায়ত এই ৰজাৰ ৰাজধানী নাগাক্ষ ৰজাৰ ৰাজধানী ভালেখিনি দূৰত আছিল গতিকে ৰজাই ভাবিলে যে ইমান দূৰলৈ পূজা সেৱা কৰিবলৈ যোৱাতকৈ আমি লিংগটো হাতীৰে শিকলি লগাই উঠাই লৈ যাওঁ আৰু লৈ গৈ পেলাই সেই নিৰ্দিষ্ট ৰাজধানীৰ ওচৰত আমি স্থাপন কৰি ল'ম আৰু সেয়া ব্যৰ্থ চেষ্টা কৰাৰ এয়া প্ৰতিচ্ছবি তুলি ধৰা হৈছে কিন্তু তেওঁলোক ব্যৰ্থ হ'ল কাম কিছু তাৰপিছত ৰজাই ক্ষেত্ৰ পৰিদৰ্শন কৰিছে কি ধৰণে ক'ত কেনেকৈ আমাৰ মন্দিৰটো নিৰ্মাণ কৰা যায় সপোনত দেখিছে যে মোক উঠাই নিব নোৱাৰ ইয়াতে ব্যৱস্থাটো কৰিব লাগিব তোৰ পূজা সেৱাৰ ব্যৱস্থা কৰিবলৈ দেৱালয় স্থাপন কৰিব লাগিব আৰু সেই ক্ষেত্ৰ পৰিদৰ্শন কৰিছে আৰু তাৰ পিছৰ পৰ্যায়ত দেৱালয় ইয়াত স্থাপন হৈছে আৰু ইয়াত এটা মানে নৈ এখন আছিল 1897 চনৰ 12 জুনত সেই নৈ এটা বৰ ভূঁইকঁপ হৈছিল অসমত আৰু সেই ভূঁইকঁপটোত এই নৈখন বিলুপ্ত হৈছে আমাৰ বেলখৰৰ উপকণ্ঠ অঞ্চলৰে বৈ যোৱা এইখন নৈৰ আমি মানে প্ৰতিচ্ছবি ইয়াত দেখুৱাবলৈ যত্ন কৰিম আপোনাক ধন্যবাদ জনাইছোঁ অতি সুন্দৰকৈ বিল্লেশ্বৰ দেৱালয়ৰ যি ইতিহাস সেই ইতিহাস তেখেতে বৰ্ণনা কৰিলে আৰু এই ধৰণে এইবাৰ প্ৰথমবাৰৰ বাবে যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু এই যি আচলতে ক্ৰমবিৱৰ্তন বা ইয়াৰ বিল্লেশ্বৰ দেৱালয়ৰ যি ইতিহাস সেই ইতিহাসৰ আধাৰতে যিহেতু ইয়াত যি দেৱালয় সেই দেৱালয় ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল বা ইয়াত দেৱালয়ত বছৰ বছৰ ধৰি পূজা অৰ্চনা চলি আহিছে আৰু সেই যিটো দেৱালয় সেই দেৱালয়তে বছৰ বছৰ ধৰি পূজা অৰ্চনা চলি আহিছে আৰু সেয়া হ'ল এই দেৱালয়টো আৰু মই যি কথা কৈছোঁ ইতিমধ্যে যি আচলতে ইয়াত যিখিনি তথ্য সমল আছিল সেই তথ্য সমলখিনি ইয়াত এই ধৰণে তুলি ধৰা হৈছে আৰু এই ধৰণে আজি প্ৰথম দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত যি বিল্লেশ্বৰ দেৱালয় সেই বিল্লেশ্বৰ দেৱালয়ৰ যি শাৰদীয় দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ প্ৰথমটো দিনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ